हेलो एभ्रिवान আজি মোৰ প্ৰথমটো মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ৰাতিপুৱা ওলালোঁ ডিমা হাছাও উমৰাংছু গল্ফ ফিল্ডলৈ বুলি। কিন্তু আমাৰ ঘৰৰ পৰা ওচৰে হয়, কিন্তু যাম বুলি ভাবি আছিলোঁ তো যাব পৰা নাছিলোঁ। আমি আহি পালোঁ ডিমা হাছাও গেট আৰু বহুত সময় ৰখিব লগা হ'ল কাৰণ পুলিচবোৰে চেকিং কৰিছিল গাড়ীবোৰ। তো আমাৰ গাড়ীখনো চেকিং কৰি আছিলে। তাৰপিছত আমি লাহেকৈ ডিমা হাছাও গেটটো পাৰ হৈ যাব ওলাইছোঁ আৰু উমৰাংছু গল্ফ ফিল্ড পালোহি আৰু দেখি ইমান ধুনীয়া লাগিছে জেগাখিনি। আৰু মোবাইলত দেখি আছিলোঁ, বেলেগৰ ৰিলছবোৰত দেখি আছিলোঁ, কিন্তু আজি মই সঁচাকৈ ৰিয়েলত দেখিলোঁ বহুতেই ধুনীয়া। আৰু ৰ'দটো অলপ আছে, কিন্তু বতাহও বহুত ধুনীয়া মাৰি থাকে আৰু পানীবোৰ দেখি এনেকুৱা লাগিছে যে মই তাতে গা ধুই যাওঁ এবাৰ, কিন্তু গাটো ধুব নোৱাৰি। আৰু চাৰিওফালে চাই কৰি আমি বটিং কৰিব ওলালোঁ আৰু হেভি ড্ৰেছবোৰ পিন্ধি বটলৈ গ'লোঁ আৰু তাত গৈও বহুত ভাল লাগিল আৰু বহুত ডাঙৰ আছিল জেগাটো। তো যিমান ঘূৰিলোঁ শেষেই হোৱা নাছিল। আৰু এইফালে মোৰ লগৰ আৰু মই দুজনীও বহুত এনজয় কৰিলোঁ গৈ কেনে। আৰু তাতে বেছি সময় নাথাকি অলপ টাইম থাকিয়ে ঘৰলৈ বুলি ওলাই আহিলোঁ। আৰু আজিলৈ মোৰ এইখিনিতে মিনি ব্লগটো সামৰণি মাৰিছোঁ।